আকাশ ফুকন কোন হয় আকাশ ফুকন আজি ৰনোজ পেগুক অপমানিত কৰিছে মানে আজি আমাৰ জাতিটোক অপমানিত কৰিছে আকাশ ফুকন দৰে এটা গুণ্ডা নেতা Kumrik sudah ngom missing mimba kata YouTube channel dok ke Facebook page dok ke hadiah dok ke bulu pengok video kalau tu nata kam viewersem seorang aman lo supaya kindung apa air pa viral ladum news lo aru Facebook page lo aku lo supaya viral ladum viral na kam dok kono memang akas pukon kelang nguluk ke air pa mangga sunam nguluk ke hekya department dok ke nguluk ke dokter Ranoz Pegu sar ke doing ko to bek bikoya aimang pa Akas pukon nam neta ko jatar kom pum gali galas bila agam neta demu nuru major ko clip dam tan mo pamadung so কেমা খুজিবই লাগিব আকাশ ফুকন কোন হয় আকাশ ফুকন উলাই আহক আপুনি উলাই আহি আপুনি ক্ষমা খুজক আপুনি পৰ্টেল নিউজত বা বেলেগ নিউজত আপুনি মাত মাতি মই ক্ষমা খুজিছো বুলি ক'লে আপোনাৰ ক্ষমা মাফ হৈ নাযাব আপুনি ৰনোজ পেগু ডাঙৰীয়া আৰু জাতিটোক মিচিং জাতিটোৰ লগত লৈ পেলাই আপুনি ক্ষমা খুজিব লাগিব শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম কেলা চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা কেলা তই মোক কেলা পইচা 10,000 20,000 বিশ্বকান্তৰ কেলা লেভেল হৈ গৈছে হা কেলা সেনা ৰনোজ পেগু কেলা কথা ক'বলৈ আহিছ মোৰ আগত তই হয় আকাশ ফুকন বোলা নেতাজনে যোৱাকালি আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় ৰনোজ পেগু ডাঙৰীয়াক আমি তেখেতে আমাৰ মিচিং জনজাতীয় জাতিৰ পিতা বুলি যিজনক কওঁ সেইজনক অপমানিত কৰিছে আমি নাজানো কাৰ লগত কেনেকৈ তেখেতে ফোনত কথা পাতিছে কিন্তু সেই ফোন কলটো আমি শুনিবলৈ পাইছোঁ বা নিউজ চেনেলত আমি শুনি পাইছোঁ দেখা পাইছোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আজি তেখেতে এজন দক্ষ মন্ত্ৰী হয় আৰু আপোনাৰ সন্মানীয় আজিৰ দিনৰ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা তেখেত এজন ভাল এখন কেবিনেট মন্ত্ৰী সেই কেবিনেট মন্ত্ৰীক এনে অপমান কৰাটো নচলিব আৰু তেখেতে কৈছে যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল মই মুখ্যমন্ত্ৰীৰ লগত ভাল আমি শুনিবলৈ পাইছোঁ কল ৰেকৰ্ডিঙত সবৰ লগত ভাল মোক কোনোৱে মই কিন্তু হিমন্তৰ নেতা মই শিক্ষামন্ত্ৰীৰ নেতা নহয় কিন্তু আজি শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই মিচিং জাতিটোক নেতৃত্ব দি আজি আপুনি চাব পাৰে মিচিং অধ্যুষিত অঞ্চলত স্কুল কলেজ নামঘৰ যিমান আছে সকলোবোৰ ডেভেলপমেণ্ট হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি চৰকাৰখনে বহুতো ধৰণৰ কাম কৰি আছে ৰনোজ পেগু বহুত ধুনীয়াকৈ কাম কৰি আছে তাৰপিছত এনেকুৱা এজন নেতা ওলাই গুণ্ডাগিৰি কৰি আমাৰ জাতিৰ পিতা বুলি যিজনক কওঁ আমাৰ ৰনোজ পেগু ডাঙৰীয়াক তেখেতক অপমানিত কৰিছে আমি ভাবিছিলোঁ তেখেতক বহুত আগত শুনিও আছিলোঁ বহুত আমিও ভাল পাইছিলোঁ তেখেতক যুৱ নেতা হিচাপে কেতিয়াবা আমিও লগ কৰোঁ তেখেতক ইমান ভাল পাইছিলোঁ কিন্তু তেখেতৰ ভিতৰুৱা স্বৰূপটো যে এনেকুৱা বুলি ভবা নাছিলোঁ মাজে মাজে আমি শুনা পাইছিলোঁ এনেকৈ তেনেকৈ কাৰোবাক উদ্ভণ্ডালি কৰি গুণ্ডাগিৰি কৰি থাকে কিন্তু এতিয়া আমাৰ যেতিয়া আমাৰ গাত লাগিলে আমি দেখা পালোঁ সত্য প্ৰমাণিত হ'ল যিহেতু এতিয়া আমাৰ মিচিং অধ্যুষিত অঞ্চল বা আমাৰ মিচিং মানুহক নালাগে কাৰণে তেখেতে ৰনোজ পেগু ডাঙৰীয়াক ইমান বেয়াকৈ ক'ব পাৰিছে আৰু আমি তাক মিচিং অধ্যুষিত অঞ্চলত আকাশ ফুকন দৰে এটা গুণ্ডা নেতা আমাক নালাগে আৰু এনেকুৱা নেতাৰ আমাৰ তাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আজিৰ পৰাই আমাক আকাশ ফুকনক নালাগে এটা সময়ত আমি বহুত ভাল নেতা বুলি ভাবি আমি বহুত ধৰণৰ সহায় কৰিছিলোঁ আজি সেই নেতাজনে আমাক গুৰ মাৰি পেলাই দিছে আমাৰ অসমৰ দ্বিতীয় বৃহত্তম জাতি মিচিং জনগোষ্ঠীয় জাতিটোক আজি অপমানিত কৰিছে আজি ৰনোজ পেগুক অপমানিত কৰিছে মানে আজি আমাৰ জাতিটোক অপমানিত কৰিছে তেখেতে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব ক্ষমা খুজিবই লাগিব আকাশ ফুকন কোন হয় আকাশ ফুকন উলাই আহক আপুনি উলাই আহি আপুনি ক্ষমা খুজক আপুনি পৰ্টেল নিউজত বা বেলেগ নিউজত আপুনি মাত মাতি মই ক্ষমা খুজিছোঁ বুলি ক'লে আপোনাৰ ক্ষমা মাফ হৈ নাযাব আপুনি ৰনোজ পেগু ডাঙৰীয়া আৰু জাতিটোক মিচিং জাতিটোৰ লগত লৈ পেলাই আপুনি ক্ষমা খুজিব লাগিব আকাশ ফুকনৰ নামত যিটো মানিবদ্ধ টেপ দেখা গৈছে টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপিৰ যিকোনো সদস্যৰ বাবে শোভা নাপায় যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে সি ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্যকে শোভা নাপায় ভৱিষ্যতে এনে এটা মন্তব্য কৰিলে আমাৰ মিচিং অঞ্চলত ডাইৰেক্টলি কৈছো মিচিং অঞ্চলত কোনো কাৰণত প্ৰৱেশ কৰিবলৈ দিব এডুকেশ্যন মিনিষ্টাৰ ভাল ঘৰ মুখত মোৰ তাক কেলা ৰনোজ পেগু সুদূৰ ভাই তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই কোৱা না তোৰ দম আছে যে মাৰ গাখীৰ খাই ডাঙৰ হৈছে যদি তই কি কৈছে কচোন একো কোৱা নাই মই কৈছো মোৰ কথা ক'বলৈ হাক দিবি কেলা মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব মোক কেলা হিমন্ত শুনিলা গোবিন্দ
ফুফুৰাই লৈ যাম কেলা চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা কেলা তই মোক কেলা পইচা 10,000 20,000 বিচৰা কাৰণে তোৰ কেলা লেবেল হৈ গৈছে হা ৰহ কেলা চেনা ৰণুজ পেগু কেলা কথা ক'বলৈ আহিছ মোৰ আগত তই সি ডেগাত কাম নে মাক সি আহিছিলে নেকি কেলা ইলেকশ্যনত ৰণুজ পেগু কৈছে নি চুটু বাইক হ'লে মইতো চুটু বাইক লগ কৰিব জানে কিয় কেলা সি কেলা দিনা ষ্টেডিয়ামটো কথা কেলা কওঁতে কেলা আল বল বকিলে এটা কথা ক'ব নহয় এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স কেলা মিচিঙৰ নামত কেলা জনগোষ্ঠীটোৰ নামত দালালি কৰি লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি বালছে তাই কি পঢ়া শুনা দেখাব লাগে মোৰ আগত হা না কেলা ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে সি কেলা এইটো লেভেল দেখাবলৈ আহিছে কথা হ'ব লাগে এটা আকৌ ৰণুজ পেগু পালিগে তই গৈ এইটোৱে কৈছো মই তাতে কামটো ডিচেবিলিটি কবি তেতিয়া মোৰ এটা বেনিফিট আছে পাগল নেকি তই বুজি এইটোতো কৈছো মই কামাখ্যা দিছে বুলি কৈছো নহয় মই কামাখ্যা লিখাত আপুনি নাজানে তই কি বুলি ক'লি তই ৰণুজ পেগুৰ নামটো তই উলিয়াইছে মই উলিয়াইছিল নি কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো তই কামাখ্যা কবি যে কামাখ্যা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিকক চব ভৱেন বৰালী মতে পালে নহব এইটো কাম গোবিন্দ পেগুৱে পক আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে নিজে মই ফোন কৰিছো তোলে তই মোক পইচা দিব নালাগে 100 টকাও দিব নালাগে তই বেলেগ কামত মোক পইচা দিবি বেলেগ কিবা টেণ্ডাৰ মাৰিবি বেলেগ কাম ওলাব তই মাৰিবি মোক টেণ্ডাৰ দিবি হয় অতিকে দুৰ্ভাগ্যজনক আজি দুদিনমানৰ পৰা এটা অডিঅ' ক্লিপ ভাইৰেল হৈ আছে এই ক্লিপটোত একচুৱেলি কণ্ট্ৰেক্টৰ আৰু আকাশ ফুকনৰ মাজত যি হৈছে এইটো আমাৰ ন' লুক আউট কিন্তু আমাৰ এটাই ইয়াত দুখ লাগিছে এজন আমাৰ মিচিঙৰ পিতৃস্বৰূপ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণুজ পেগু ছাৰক যি অশালীন ভাষাৰে গালি গালাজ কৰিছে সঁচাকে প্ৰথমে মই আপোনাৰ এই চেনেলৰ যোগেদি তেখেতক গৰিহণা দিছোঁ আৰু মই ইয়াতে ক'ব বিচাৰিছোঁ তেখেতে এনে এটা বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু ভৱিষ্যতে যদি এনেকুৱা বিৰূপ মন্তব্য আৰু আগবঢ়াই আমাৰ মিচিং ঔদ্যোগিক এলেকাত মিচিং ঔদ্যোগিক অঞ্চলত কোনো কাৰণত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি মই ইয়াৰ পৰা অখিয়াই দিছোঁ আকাশ ফুকনক মই চাবলৈ গ'লে যিখিনি মন্তব্য কৰিছে মই একচুৱেলি আকাশ ফুকনৰ মেণ্টেলটো অকণমান ডিফেক্ট হৈছে বুলি মই পোনপ্ৰথমে ক'ব বিচাৰোঁ ডক্টৰ ৰণুজ পেগু এজ এটা দক্ষশীল ব্যক্তি দক্ষশীল মিনিষ্টাৰ তেখেতে শিক্ষা ডিপাৰ্টমেণ্টটো খুব সুন্দৰকৈ খুব নিহাৰিকৈ চলাই গৈছে আমি ৰাইজে জানে অসমৰ ৰাইজে জানে আমিও জানো আমি তেখেতৰ জলজল পটপটকৈ যিখিনি কাম কৰিছে খুব সুন্দৰকৈ কৰিছে বুলি আমি দেখি আহিছোঁ কিন্তু ইয়াতে এটা আকাশ ফুকন ডাঙৰীয়াই যি এটা মন্তব্য কৰিছে বোলে শিক্ষামন্ত্ৰী বোলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বোলে তেখেতৰ গৰুৱা নিচিনা বোলে ঘৰৰ নিচিনা হোৱাত বাহুৱা স্বৰূপ গতিকে বোলে ৰণুজ পেগু ডাঙৰীয়াক বোলে তেখেতে মুখ্যমন্ত্ৰী ঘৰলৈ বোলে চুচৰাই লৈ যাম বোলে তাৰ ইমান ধম আছে যদি আওক আছে দেখুৱাওক আমি চাম তাৰ নিচিনা ননচেন্স এটাই দেখুৱাওক বোলে ৰণুজ পেগু ডাঙৰীয়াৰ নিচিনা এটা দক্ষশীল ব্যক্তিক তেখেতে চুচৰাই লৈ যাম বুলি ক'ব পৰা অধিকাৰ ক'ৰ পৰা পালে আমি কৈছোঁ তেখেতক আমি ইয়াত আমাৰ অঞ্চলত আহিলে কিন্তু তেখেতক আমি চুচৰাই কিন্তু ইয়াৰ পৰা অৱস্থা বেয়া কৰি দিম ইয়াৰ পৰা গঠিয়াই বাহিৰ কৰি দিম আমাৰ অঞ্চলত কিন্তু প্ৰৱেশ নিষেধ বুলি আমি ইয়াৰ পৰাই অখিয়াই দিছোঁ হয় তেখেতে নিজকে বহুত ওপৰৰ মাল বুলি উপায়দাং মাৰি আছে কিন্তু তেখেত এজন MLA টো বাদ দিয়ক এটা পঞ্চায়ত প্ৰেচিডেণ্টৰ যোগ্য নহয় বুলি মই কওঁ কিয়নো তেখেত এজ এ সমষ্টিৰ কেণ্ডিডেট হিচাপে তেখেত এজন সমষ্টিৰ কেণ্ডিডেট হিচাপে হ'বলৈ যাওঁতে তাৰ গাম্ভীৰ্যপূৰ্ণ বহুত থাকিব লাগিব তেখেতৰ নীতি আদৰ্শ কথা কোৱা চলন পুৰণ ষ্টাইলটো অলপ বেলেগ হ'ব লাগিব তেখেতক কোনোবা এটা মঞ্চত বোলে ৰাগ মঞ্চত তেখেতৰ পৰা 2 টকা পইচা বিচাৰি কোনোবাই নিমন্ত্ৰণ জনালেই বুলি তেখেত বহুত জনপ্ৰিয় হৈ গ'ল নেকি ৰাইজৰ মাজত তেখেত কোনো জনপ্ৰিয় নহয় কোনোবা বোলে নাটক পাতিছে থিয়েটাৰ পাতিছে তাত বোলে তেখেতৰ পৰা টকা 2000 লৈ মেলি তাক ষ্টেজত উঠালে বুলি গামোচা এখন পিন্ধালে বুলি তেখেত বহুত জনপ্ৰিয় হৈ যোৱা নাই কিন্তু ৰণুজ পেগুৰ লগত ই আকাশ পাতাল ডিফাৰেঞ্চ তুলনাবিহীন ৰণুজ পেগুৰ লগত কোনো ধৰণে তেখেতক তুলনা কৰিব নোৱাৰি কিন্তু ৰণুজ পেগু আমাৰ জাতীয় হত্যা হয় আমাৰ জাতিৰ পিতা বুলি আমি এক প্ৰকাৰে ক'ব পাৰোঁ আৰু তেখেতক এনে এটা মন্তব্য কৰিছে যে ইমান বেয়া গালি গালাজ কৰিছে এইটো আমি জীৱনত সহ্য কৰিব নোৱাৰোঁ আৰু ভৱিষ্যতে কৈছোঁ আকাশ ফুকন ডাঙৰীয়াক এই আপোনাৰ চেনেলৰ যোগেদি মই ইয়াৰ পৰা অকিয়াই দিছোঁ আমি মিচিং সমাজ অকিয়াই দিছোঁ কোনো কাৰণ মিচিং ঔদ্যোগিক অঞ্চলত আমি প্ৰৱেশ কৰিব দিব নোৱাৰিম আৰু কৈছোঁ যে ৰণুজ পেগুৰ নিচিনা ইমান দক্ষশীল ব্যক্তিক তেখেতে এনে এটা বিৰূপ মন্তব্য কৰিবলৈ ক'ৰ পৰা অধিকাৰ পালে আমি কোনো কাৰণ সহ্য নহয় মিচিং সমাজ কোনো কাৰণ সহ্য নকৰোঁ আৰু কৈছোঁ যে আকাশ পাতাল ডিফাৰেঞ্চ আছে ৰণুজ পেগুৰ লগত ৰণুজ পেগু ডাঙৰীয়া এজন দক্ষশীল মন্ত্ৰী হয় দক্ষশীল ব্যক্তি হয় জ্ঞানৰ আগৰ হয় বুলি কয় আমি অসমৰ ৰাইজে জানে জনজাতীয় নেতাৰ ভিতৰত আজি চাবলৈ গ'লে ৰণুজ পেগু এজন জ্ঞানৰ সাগৰ এই জ্ঞানৰ সাগৰ যিজন ব্যক্তি যিজন মহান ব্যক্তিক এজন সাধাৰণ বিজেপিৰ পালি নেতাই যদি এনে এটা বিৰূপ মন্তব্য কৰে ইমান অশালীন বাক্য ব্যৱহাৰ কৰি যদি গালি গালাজ কৰে আমি কোনো কাৰণে এই বস্তুটো আমি সহ্য কৰিব নোৱাৰোঁ